আৰু সেই তিনিটা গাঁও পঞ্চায়ত এটা মাত্ৰ পৌৰসভাৰ চিপাঝাৰ পৌৰসভা, তাৰ পাছতে মাৰৈ দুনিচকী আৰু তাৰ পাছতে গণেশগুৰি। আপোনালোকে নিশ্চয় মন কৰিছে যে আজি এই গোটেইবোৰ অনুষ্ঠানত আমাৰ যিবোৰ মন্দিৰ সনাতনী সভ্যতা সংস্কৃতি উজ্জীৱিত কৰিবৰ কাৰণে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো নেকি গুৰুত্বপূৰ্ণ আঁচনি অসম দৰ্শন, এই অসম দৰ্শন অনুসৰি ৩ লক্ষ টকাকৈ আমি যিকেইটা উপাসনাস্থলীত দিছিলোঁ, আজি তাৰ ৰাইজে কিমান সুন্দৰকৈ কিমান আনন্দিত হৈ আজি তেওঁলোকে এটা নতুন মন্দিৰ নিৰ্মাণে হওক, মেৰামতিয়ে হওক বা অন্যান্য ক্ষেত্ৰত তেওঁলোকে এটা সুবিধা কৰি দিয়াৰ যিটো নেকি আনন্দ, এইটোৱে হৈছে কি যে আধ্যাত্মিক জগতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আনন্দ। আৰু সেই আনন্দই কেতিয়াবা কেতিয়াবা কি কৰে, আমাৰ পৰম ঈশ্বৰ পোৱাৰ আমাৰ এটা বাট পিছল কৰি দিয়ে। গতিকে আজি আমি এই যিটো কৰ্ম আমি সম্পাদন কৰিলে দিনটোত, সেই কৰ্মই হৈছে আমাৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ কৰ্ম। আৰু এই ধৰণে আমাৰ গোটেই মানুহখিনি যেতিয়া একত্ৰিত হৈ থাকিব, এই একত্ৰিত হোৱাৰ যিটো নেকি মন, এই মনটোৱেই আমাৰ কাৰণে কি যে দেশৰ কাৰণে ই মংগলজনক। গতিকে আজি মই আটাইকে বিশেষকৈ যিসকলে এই গোটেই কৰ্মটোত আমাৰ সৈতে যোগদান কৰিলে, অংশগ্ৰহণ কৰি পেলাই আমাৰ এই যিটো নেকি মহীয়সী যাত্ৰা, যিটো যাত্ৰা নেকি উন্নয়নৰ যাত্ৰা, এই উন্নয়নৰ যাত্ৰাটোত আমাৰ সহযোগ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গণেশগুৰিৰ যিবোৰ ৰাস্তা, সেই ৰাস্তাবোৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ কৰি দিয়া হৈছে, অসমমালা পৰ্যন্ত আছে। গতিকে গণেশগুৰিৰ অসমমালাটো পথটো এতিয়া আৰম্ভ হৈছে। তাৰোপৰি ডাঙৰ কথা এটা হৈছে কি যে ইয়াৰ কিছুমান গুৰুত্বপূৰ্ণ সৰু সৰু পথবিলাকো আমাৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে আৰু দুই এটা আৰম্ভ কৰিবলৈ বাকী আছে। সেইকেইটাও ঠিক অহা এসপ্তাহৰ ভিতৰতে আৰম্ভ কৰা হ'ব।